নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী আৰু ডিগ্ৰী 4th ছেমিষ্টাৰৰ হোম এছাইনমেণ্টৰ জমা দিয়াৰ সময়সীমা বঢ়াই দিছে। আপোনালোকৰ যিহেতু 25 ছেপ্টেম্বৰ আছিলে জমা দিয়াৰ শেষ দিন, কিন্তু আপোনালোকৰ এতিয়া অক্টোবৰৰ 10 তাৰিখলৈকে বঢ়াই দিছে। আপোনালোকে 10 তাৰিখৰ ভিতৰত জমা দিলেও হ'ব। আৰু এটা কথা চাব যে আপোনালোকৰ নিশ্চয় জানেই যে হোম এছাইনমেণ্টসমূহ আচলতে হাতে লিখা হ'ব লাগে আৰু নিজৰ ভাষাত লিখা হ'ব লাগে। আৰু এটা কথা চাব যে যেতিয়া আপোনালোকে ছাবমিট কৰিব হোম এছাইনমেণ্টবিলাক ষ্টাডি চেণ্টাৰত, আপোনালোকে এটা ৰিচিপ্ট কালেক্ট কৰিবলৈ কৈছে। ছেকেণ্ড নম্বৰটো দি দিব, ছাবমিশ্যন অফ দ্য হোম এছাইনমেণ্ট দ্য লাৰ্ণাৰ্ছ শুড কালেক্ট দ্য ৰিচিপ্ট। কাৰণ তেতিয়া আপোনালোকে যেতিয়া বহুতে কয় যে তেওঁলোকে জমা দিছে কিন্তু মাৰ্কছ অহা নাই হোম এছাইনমেণ্টত, তেতিয়া ৰিচিপ্টটো থাকিলে আপোনালোকে ক্লেইম কৰিব পাৰিব আৰু তেতিয়া কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মেইন অফিচে আপোনালোকক সহায় কৰিব সেই ক্ষেত্ৰত। আৰু চাব আপোনালোকে যি কৈছে কানেক্ট কোঅৰ্ডিনেটৰ, আপোনালোকে এই সকলোখিনিৰ কাৰণে আপোনালোকে ষ্টাডি চেণ্টাৰৰ কোঅৰ্ডিনেটৰৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। যদি আপোনালোকৰ হোম এছাইনমেণ্টৰ সম্পৰ্কীয় কিছু কুৱেশ্যন থাকে বা কোনোবা এজনী অসুবিধা পাইছে কিছুমান লিখিবলৈ বা কেতিয়া জমা দিব লাগিব, এই সকলোখিনিৰ কাৰণে আপোনালোকে ষ্টাডি চেণ্টাৰৰ লগত আপোনালোকে যিকোনো বিষয়ৰ ক্ষেত্ৰত কোঅৰ্ডিনেটৰৰ সৈতে কথা পাতিবলৈ কৈছে মেইন অফিচে। এইখিনি আছিলে, আপোনালোকক বঢ়াই দিছে সময়সীমা।